আজিৰ যুগটো হৈছে কম্পিউটাৰৰ যুগ, আজিৰ যুগটো হৈছে AI-ৰ যুগ। আজিৰ যুগটো আৰু সেই কেলকুলেটাৰত সমাপ্ত হৈ থকা নাই। গতিকে আমি নতুন চামক আগুৱাই যোৱাৰ কাৰণে আমি কিন্তু ৰোল নম্বৰ দিয়াৰ ব্যৱস্থা কৰা নাই, আমি গ্ৰেডেশ্যন কৰিছোঁ। কোনে A গ্ৰেড পাইছে, কোনে A+ পাইছে, কোনে B পাইছে, কোনে C পাইছে, কোনে D পাইছে। আমি বিদ্যালয়ৰ তৰফৰ পৰা কোনো ধৰণৰ ৰোল নম্বৰৰ ব্যৱস্থা কৰা নাই। গতিকে এইখিনি আপোনালোক জনাই দিয়া। ২ নম্বৰ কথা হৈছে কি, আমি ২০২৪ বৰ্ষত এইখন বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ পিছত আমাৰ মাত্ৰ ৭০ মান ল'ৰা ছোৱালী লৈ এইখন বিদ্যালয় আৰম্ভ কৰিছোঁ। আৰু আপোনালোকৰ আশীৰ্বাদত, আপোনালোকৰ সহায়ত, আপোনালোকৰ কৃপাত আজিৰ তাৰিখত আমাৰ বিদ্যালয়ত প্ৰায় ৫০০ ল'ৰা ছোৱালীয়ে অধ্যয়ন কৰে। গতিকে এটা অসমীয়াত এটা প্ৰবাদ আছে, শৃগালৰ জাক জাক সিংহ এটাই ভাল। শিয়ালৰ যদি এটা জাক থাকে আৰু তাৰ মাজত যদি এটা সিংহ আহি উপস্থিত হয়, তেতিয়াহ'লে সেই সিংহক চাই শিয়ালখিনিয়ে দৌৰি পলাই পত্ৰ হয়। গতিকে আমাৰ এইখন বিদ্যালয়ত হয়তো এইবাৰৰ পৰা আমি এইবাৰ ২-এটা ষ্টুডেণ্ট, ২-এজন ছাত্ৰ ছাত্ৰী, কোনোবা মোৰ নাতি, কোনোবা মোৰ ভতিজা, কোনোবা মোৰ সম্পৰ্কীয়, কোনোবাই কাৰোবাৰ তোহামত কৰাৰ পিছত এডমিশ্যন হৈছিলে। অহা বছৰৰ পৰা আমি আমাৰ এইখন বিদ্যালয়ত ইণ্টাৰভিউৰ ব্যৱস্থা কৰিম। ইণ্টাৰভিউৰ ব্যৱস্থা কৰি ল'ৰা ছোৱালী এডমিশ্যন। মই এটা কথা, টাউনত ডাঙৰ ডাঙৰ বজাৰ আছে নাই? সেই বজাৰসমূহত গৈ আমি কি কৰোঁ? দুৱাৰমুখৰ পৰা কাপোৰখিনি লৈ আহোঁ নে ভালকৈ সোমাই যাওঁ? আনি বিচাৰি খুচৰি কিমান কি কৰি আমি কি কৰোঁ? ভাল কাপোৰ ক'ত আছে সেইটো বিচাৰোঁ, হয়নে নহয়? মই এই কথাখিনি কিয় কৈছোঁ, বজাৰলৈ কিয় লৈ গ'লোঁ, বিগ বজাৰ কিয় লৈ গ'লোঁ? তোমালোকক কাপোৰ দিবলৈ লৈ যোৱা নাই, কিন্তু সেইখিনি সামৰ্থ্যতা মোৰ নাই। কিন্তু মই কোৱাৰ উদ্দেশ্য হৈছে, আমি আজিৰ তাৰিখত নিজৰ কিতাপখনক এখন বিগ বজাৰ, এখন V-Mart, এখন B2 তেনেকুৱা এখন বজাৰ বুলি ধৰিব লাগিব। আৰু সেই কিতাপৰ বজাৰৰ ভিতৰত আমি সোমাই যাব লাগিব। সোমাই গৈ ভালকৈ কি কৰিব লাগিব, ইয়াৰ নলেজখিনি আমি আয়ত্ব কৰিব লাগিব। যদি ভালকৈ কৰোঁ, তোমালোকক ফলাফল দিম তোমালোকৰ মাজত। আমি একেই শিক্ষক, একেই ছাত্ৰ ছাত্ৰী, এগৰাকী শিক্ষকে যোনগৰাকী শিক্ষকে ক্লাছ 7 বা ক্লাছ 8ত সমাজ বিজ্ঞানৰ কিতাপখন পঢ়াইছিলে, সেই শিক্ষকে পঢ়োৱা এজন ছাত্ৰই যদি 100ৰ ভিতৰত 90 পাব পাৰে, আৰু সেই বিদ্যালয়ৰে সেই শিক্ষকে পঢ়োৱা এগৰাকী ছাত্ৰই 100ৰ ভিতৰত 20 কেনেকৈ পায়? এইটো ভুলটো কাৰ? শিক্ষকৰ। কি কয় আপোনালোকে? কি কয় ভুল কাৰ? শিক্ষকৰ। কাৰ হ'ব? ছাত্ৰ ছাত্ৰী। আমি নপঢ়ো। আৰু আমাৰ এটা ধাৰণা আছে, আমাৰ সমাজত বিশেষকৈ মুছলিম মানুহৰ সমাজত এটা ধাৰণা আছে যে মই মোৰ সন্তানক যেতিয়া বিদ্যালয়লৈ পঠিয়াই দিলোঁ, ইয়াৰ পৰা মাষ্টাৰ ডিগ্ৰী পাছ কৰাই, মাষ্টৰ বনাই একেবাৰে চাকৰি বাকৰি দি পিছত আপোনালোকৰ ঘৰত খাওঁ নেকি? বেয়া নাপাব, আপোনালোকৰ ঘৰত খাওঁ নেকি? আমাৰতো পেট আছে, আমাৰতো ধান্দা আছে। আপোনাৰ সন্তান মোৰ তাত কিমান সময় থাকে? 4 ঘণ্টা বা 5 ঘণ্টা? একদিনত 24 ঘণ্টা। এই 24 ঘণ্টাৰ ভিতৰত 4-5 ঘণ্টা মোৰ তাত থাকে আৰু 18-19 ঘণ্টা আপোনাৰ তাত থাকে। আপুনি কি কৰে? আপুনি তাৰমানে কি কৰে? আজিকালি মোবাইল, বিশেষকৈ আপোনাৰ সন্তানে যদি মোবাইল লৈ বেছি খেলা মেলা কৰে, তেতিয়াহ'লে চিধা স্কুলত ৰিপৰ্ট কৰিব। আপোনালোকে নোৱাৰে, আমি কৰিম। কেইজনমান আছে, যদি আছে আপোনালোকৰ যে মোৰ সন্তান আদৰৰ, মোৰ সন্তানক কোনেও স্পৰ্শ কৰিব নোৱাৰিব, তেতিয়াহ'লে আপোনালোকৰ সন্তান আপোনালোকে লৈ যাব। এইবাৰ নতুনকৈ এডমিশ্যন হ'ব, আপোনালোকে এগ্ৰিমেণ্ট দিব লাগিব। আপোনালোকে এগ্ৰিমেণ্ট দিব লাগিব। আপোনালোকে তাৰমানে আপোনালোকৰ সন্তানক আমাৰ তাত মানুহ বনাবলৈ পঠিয়াইছে, গৰু ছাগলী বনাবলৈ পঠিওৱা নাই। গতিকে আপোনালোকৰ ল'ৰা ছোৱালীক
নিজৰ সন্তান হিচাপে মই মোৰ সন্তানক যেনেকৈ লালন পালন কৰোঁ, যেতিয়া কেতিয়াবা কিবা ভুল কৰিলে চট খামৰা এটা মাৰি দিওঁ, আপোনাৰ সন্তানকো মই মাৰিবলগীয়া হ'ব পাৰে। যেতিয়া মাৰিবলগীয়া হ'ব পাৰে তেতিয়া আপুনি কি কৰিব? ডাইৰেক্ট গৈ সামগ্ৰী থানাত কেছ কৰিব, ৰাহেন মাষ্টৰ মোৰ ল'ৰাৰ তাত চেছ কৰিব। আপুনি ঘৰত থাকিব, ৰাহেন মাষ্টৰ জেলত থাকিব। আপোনালোকৰো কিছুমান দায় দায়িত্বৰ কথা আছে। আপোনালোকৰ ল'ৰা ছোৱালীক আপোনালোকে অলপ ঘৰত গৈ ঘৰত ডেইলি চাব, ডেইলি পঢ়াত বহিছে নাই বহা, এনেকুৱা। এইবাৰ মেট্ৰিক ফাইনেল দিব, এইবাৰ মেট্ৰিক ফাইনেল দিব। মই মাজে সময়ে কেতিয়াবা আমাৰ ওচৰে পাজৰে যিকেইগৰাকী ল'ৰা ছোৱালী আছে সিহঁতৰ খবৰ ল'বলৈ যাওঁ। এদিনাখন গ'লো, ৰাতিপুৱা 7:30 গ'লো, এগৰাকী ছোৱালী পঢ়িব। ৰাতি 8টা বজাত যাওঁ, ল'ৰা ছোৱালী শুই আছে। তেনেকৈ জানো হ'ব? জীৱনটো এটা যুদ্ধক্ষেত্ৰ, আৰু সেই যুদ্ধক্ষেত্ৰত জয়ী হ'বলৈ হ'লে আমি কি বুলি ভাবিব লাগিব? সদায় ফেইল কৰাৰ প্ৰতি ভয় থাকিব লাগিব। যাৰ ফেইল কৰাৰ প্ৰতি কোনো ভয় নাই, সি জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰে। মাহেকে পঢ়েকে আমি যিহেতু কৰ্মব্যস্ততাত থাকোঁ, আমি ইয়াত থকা মেক্সিমাম অভিভাৱক অভিভাৱিকাসকল খেতিৰ লগত জড়িত। গতিকে আমি যদি সপ্তাহতো আহিব নোৱাৰোঁ, মাহেকত আহিব পাৰিম। মাহেকত আহিব নোৱাৰিলে 2 মাহত আহিব পাৰিম। আহি মই মোৰ সন্তানক ইয়াত পঠিয়ালোঁ, মোৰ সন্তানে কি কৰি আছে, পঢ়াত কিমান আগবাঢ়ি আছে, পঢ়াত কিমান পিছ পৰি আছে, সেই খবৰখিনি অন্ততঃ মই ব্যক্তিগতভাৱে মই লৈ যাব লাগিব। নিনিয়াৰ ফলত কি হয়? আজিৰ সমাজটোৱে যুৱ প্ৰজন্ম মানে ভালৰ ফালে যোৱা নাই, সদায় বেয়াৰ ফালেহে ধাৱবান হৈছে। ল'ৰা ছোৱালী যেতিয়া ক্লাছ 9, 8লৈকে গৈ পায়, তেতিয়া সিহঁতৰ তাৰমানে কি হয়? পাখি গজে। আৰু সেই পাখি গজাৰ ফলত সমাজটো বেয়াৰ ফালে গৈ আছে। আৰু সেই বেয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ, বেয়াৰ পৰা মানে আমাৰ সমাজখনক ঘূৰাই অনাৰ দায়িত্ব কিন্তু অকল শিক্ষক শিক্ষয়িত্ৰীয়ে নহয়, তাত কিন্তু মাক বাপেকো জড়িত থাকিব। মাক বাপেক, শিক্ষক শিক্ষয়িত্ৰী আৰু সমাজ, এই তিনিওটা যদি জড়িত একেলগে হয়, তেতিয়াহ'লেহে আমি আমাৰ সমাজক ভাল সম্পদ হিচাপে গঢ় দিব পাৰিম।